আপোনালোকৰ জৰিয়তে আটাই বিহুবিলাকলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ লগতে শুভেচ্ছা জনাইছোঁ। আমি এইটো ইয়াত যৌথ হিচাপে আমি ড্ৰাংক এণ্ড ড্ৰাইভ অৰ্থাৎ ড্ৰিংকছ কৰা ড্ৰাইভাৰ যাতে ড্ৰাইভাৰে ড্ৰিংক কৰি নচলায় তাৰ কাৰণে অভিযান চলাইছে। আমি বেট এনাৰাইজৰ সহায়ত আমি কৰিছোঁ। আমাৰ লগত এক্সাইজৰ আছে, পুলিচৰ আছে আৰু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ আমি নিজে আছোঁ। গতিকে আমি যৌথভাৱে কৰি আছোঁ। আমাৰ নলবাৰী টাউনত বা ডিষ্ট্ৰিক্টৰ ভেৰাইটিজ ঠাইত বহুখিনি ঠাইত এইকেইদিন একেলগে কৰি আছোঁ আৰু এইটো আমি কৰি থাকিম যাতে মানে ড্ৰাইভাৰসকলে আমি অনুৰোধ জনাওঁ মানে মদ খাই ড্ৰিংক কৰি গাড়ী নচলায় আৰু দুৰ্ঘটনাৰ পৰা নিজকে হাত সাৰি থাকে। সেইটোৱে আছোঁ। আমি যেনেকৈ নহওক আমি দুৰ্ঘটনামুক্ত কৰিবলৈ আমি বিচাৰিছোঁ। দুৰ্ঘটনা যাতে নহয়, অসমৰ পৰা হওক, অসম বা নলবাৰীৰ পৰা হওক, যাতে দুৰ্ঘটনা একেবাৰে হয় নিৰ্মূল কৰিব কাৰণে আমি বিভিন্ন ধৰণৰ এইবিলাক প্ৰগ্ৰেম লৈ অহা হৈছে। হয়, আপোনালোকৰ মাধ্যমেৰে গম পাইছোঁ অলপ হয়তো আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত কমেই হৈছে নেকি না 31 বোলে। গতিকে যিয়ে নহওক এতিয়া ৰাইজ সচেতন হৈছে, সজাগ হৈছে, সেইকাৰণে দুৰ্ঘটনাটো কমিছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।